পোৰ্টেলবিলাকে যথেষ্ট বেয়া হৈ আছে। এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছোঁ। অন্তত পোৰ্টেলে ব্লেকমেইল কৰা, পোৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছোঁ, নিয়মৰ মাজত থাকি কাম কৰক, নহ'লে আমি কঠোৰ হ'বলৈ বাধ্য হ'ম। আইনৰ ৰাস্তা ল'ব। যদি কোনোবাই ভুল কৰিছে, এইখন চৰকাৰ দিনত সাৰি নাযায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কথা শুনে। ৰাইজে যদি কিবা কয়, কেতিয়াবা আমি সিদ্ধান্তও বদলি কৰোঁ। মুঠৰ ওপৰত আমাৰ চৰকাৰখন ৰাইজৰ কথা শুনাৰ চৰকাৰ। গতিকে কোনোবাই যদি বেয়া কাম কৰিছে, আমি কাকো এৰি নিদিওঁ, কোনো খাৰি যাব নোৱাৰে। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।